ৰাজ্য চৰকাৰে আগবঢ়োৱা আমাৰ যিসকল সমষ্টিত জটিল ৰোগত আক্ৰান্ত হৈ আছে, সেই জটিল ৰোগত আক্ৰান্ত যিসকলক কিছু আৰ্থিক সাহায্য দিয়াৰ উদ্দেশ্যেৰে আজি ইয়াত চেক বিতৰণ কৰা হৈছে। আজি আমি প্ৰায় 22গৰাকী এনেধৰণৰ গ্ৰাম্যাঞ্চলত আমি তেনেধৰণৰ ৰোগীক আজি ইয়াতে চেক বিতৰণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ যিটো নগৰ অঞ্চল তাতো ইতিমধ্যে 50খনমান চেক বিতৰণ কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু আমি ইতিমধ্যে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। গতিকে যিসকলে ইতিমধ্যে আবেদন কৰিছে সেই সকলকো আমি তেওঁলোককো যিটো জটিল ৰোগ হৈছে তাৰ চিকিৎসাৰ বাবদ আমি পুনৰ আগবঢ়াম। আৰু আমি বিশেষকৈ যিসকল কেঞ্চাৰ বেমাৰী সেইসকলক আমি 20,000কৈ দিছোঁ আৰু কিডনী হাৰ্টৰ বেমাৰী 15,000কৈ আমি আৰ্থিক অনুদান দিয়াত আগবঢ়াম। Stay informed, stay ahead. News NE 365.